অসমলৈ আহি প্ৰতিদিনে নাগালেণ্ডৰ নাগিনী মহিলাই আহি তেওঁলোকে বেপাৰ বাণিজ্য কৰে বা বস্তু বিক্ৰী কৰে, কিন্তু আমাৰ নাগালেণ্ডলৈ গ'লে আমাৰ কিন্তু ফাইন লগাই বা ফাইন লগোৱাৰ ব্যৱস্থা কৰিছে মেৰাপানীত। এই কথাটো কেনেকুৱা ওলোটা ছবি নহয়নে? মেৰাপানীত নগাই এনেকুৱা হুকুম দিছে যে এতিয়া নাগালেণ্ডত সোমালেই বা ছাগলী গৰু সোমালেও 50,000 টকা দিব লাগিব। নাগালেণ্ডৰ মানুহে নহয়, ছাগলী গৰু সোমালেই 50,000 টকা দিব লাগিব। কিন্তু এখন ব্যতিক্ৰমী ছবি দেখাইছোঁ য'ত অসমৰ মানুহ, আমাৰ অসমীয়া সদায় সৰল আৰু আমি কাকো ইমান বেয়াকৈ ইটিকিং বা কাকো আমি এনেধৰণৰ বাধা নিদিওঁ, কাৰণ উই আৰ ইণ্ডিয়ান। আমি ইণ্ডিয়াৰ প্ৰতিটো চুকে কোণে যাবলৈ আমাৰ অধিকাৰ আছে, আমি দেশৰ নাগৰিক হিচাপে। আৰু এইটো এটা মই দৃশ্য দেখাইছোঁ, এয়া হৈছে বালিঘাট, নাজিৰাৰ বালিঘাট, য'ত প্ৰতিদিনতে নাগালেণ্ডৰ পৰা নাগিনীসকল আহি ইয়াত তেওঁলোকে ব্যৱসায় কৰে। তেওঁলোকৰ ঝাৰু আছে, ভোট জলকীয়া আছে, লগতে আজি কম আছে কিন্তু প্ৰতিদিনে আপোনালোকে দেখিব ইয়াত নাগিনী বহুতে আহি তেওঁলোকে কুকুৰ পোৱালি বিক্ৰী কৰে বা অন্যান্য শাক পাচলি সকলো বিক্ৰী কৰে, অৰ্থাৎ তেওঁলোকে তেওঁলোকৰ ব্যৱসায় চলাই আছে। কিন্তু আজিলৈকে ইয়াত কোনো অসমৰ মানুহে তেওঁলোকক বাধা প্ৰদান কৰা নাই, কোনো লোকে মুঠতে তেওঁলোকক ব্যৱসায়টো ডিষ্টাৰ্বেঞ্চ দিয়া নাই। কেৱল নাজিৰা বালিঘাট বুলিয়ে নহয়, মেকিপুৰ যাব, গেলেকী যাব, সকলোতে কিন্তু তেওঁলোকে তেওঁলোকৰ ব্যৱসায় কৰে। ইয়াত কিন্তু আজিলৈকে কোনো বাধা দিয়া নাই। সেয়ে গোলাঘাটৰ মেৰাপানীত বৰ্তমান যি ঘটনা হৈছে, তাত যাবলৈ হ'লে গৰু ছাগলী সোমালেও 50,000 টকা ফাইন দিব লাগিব। এই কথাবোৰ আচলতে নগাসকলে কি চিন্তাধাৰাৰে তেওঁলোকে কৈছে তাক লৈ প্ৰশ্নৰ অৱতাৰণা হয়, কিয়নো বৰ্তমান সময়ত আমাৰ ইয়াত নাজিৰাত এইদৰে তেওঁলোকে ব্যৱসায় কৰি আছে। আজিলৈকেতো তেওঁলোকক কোনেও তেওঁলোকক সমস্যাৰ সৃষ্টি কৰা নাই, তেওঁলোকে ব্যৱসায় কৰি আছে। আপোনাক আজিলৈকে কোনোবাই কিবা ইয়াত ডিষ্টাৰ্ব দিছে নেকি? ব্যৱসায় কৰি থাকোঁতে কোনোবাই কিবা কৈছে নেকি? ইয়াত নাই কোৱা? নাই কোৱা। কিমান বছৰ হ'ল ইয়াতে কৰি থকা ব্যৱসায়? 3 সাল। আৰু বাকী সকলো আহি থাকে নহয় ন? আহি থাকে। আজি কমকৈ আহিছে। এয়া চাওক, তেওঁলোকে ধুনীয়াকৈ ইয়াত ব্যৱসায় কৰি আছে, ঝাৰু, ভোট জলকীয়া এইবোৰ ব্যৱসায় কৰি আছে। ইয়াত কোনেও বাধা নিদিয়ে, তেওঁলোকে প্ৰতিদিনেই নাগালেণ্ডৰ পৰা আহি ইয়াত তেওঁলোকে ব্যৱসায় কৰি আছে। ইয়াত কিন্তু অসমৰ মানুহে তেওঁলোকক কেতিয়াও বাধা প্ৰদান কৰা নাই। সমান্তৰালভাৱে এই লাইনটো যদি আপুনি দেখে, ইয়াত বহু বিভিন্ন প্ৰান্তৰ, মই বহিৰাগত বুলিয়ে কৈছোঁ এইটো কাৰণে, তেওঁলোক কলকাতা বিহাৰৰ কোনো লোকে ইয়াত গোটেই কুঁহিয়াৰ ৰসৰ তেওঁলোকে ষ্টেণ্ড লগায় বা চাইকেল লগায় আৰু কুঁহিয়াৰ বিক্ৰী কৰে। ইয়াত কোনেও আজিলৈকে বাধা দিয়া নাই। কিন্তু মই নগাসকলৰ ক্ষেত্ৰত কৈছোঁ, নাগালেণ্ডত বৰ্তমান সময়ত মেৰাপানীত তেওঁলোকে যি তেওঁলোকে ফাইন লগাইছে, অসমৰ মানুহ সোমালে, জীৱ জন্তু সোমালে 50,000 দিব লাগিব, এই কথাবোৰ কিন্তু এটা সম্প্ৰীতি যে বিনষ্ট হোৱা কাম, এই কামবোৰ আচলতে কৰিব নালাগে। আমাৰ অসমীয়া হিচাপে আমি প্ৰতিজন অসমীয়া এইটো কাৰণে গৌৰৱ অনুভৱ কৰোঁ, আমি সৰলতাৰে সকলোকে আমি যদি কিবা ব্যৱসায়ৰ ক্ষেত্ৰতে সকলোকে আমি সুযোগ দিওঁ, কিন্তু এই সুযোগৰ, এই সৰলতাৰ সুযোগ লৈ কিন্তু একাংশই এটা বেয়া কাম কৰা পৰিলক্ষিত হয়। আজিৰ ডেটত ইয়াত চাওক, নাগিনীসকলে ব্যৱসায় কৰি আছে আৰু ইয়াতো তেওঁলোকে কুকুৰ পোৱালি বিকে বা তেওঁলোকৰ প্ৰতিদিনে ইয়াত বজাৰ বহে বা নাগিনীসকল আহে। আজি কম আহিছে, এগৰাকী আহিছে, কিন্তু তেওঁলোকে ইয়াত ব্যৱসায় কৰি আছে, তাকো মহিলাই আহি ইয়াত ব্যৱসায় কৰিছে, কোনেও বাধা প্ৰদান কৰা নাই। তেনেস্থলত আমাৰ অসমীয়া মানুহ তাত সোমালেই নাগালেণ্ডত এনেধৰণে ফাইন ধৰা, এইবোৰ গ্ৰহণযোগ্য হৈছেনে? আপোনালোকে নিজে ভাবক। আৰু আমাৰ মানুহবোৰ, অসমৰ মানুহবোৰ কিমান সৰল, তেওঁলোকে আচলতে বুজি পায় কথাবোৰ আৰু কাকো এনেধৰণৰ কোনো ভীতিগ্ৰস্ত নকৰে বা বাধা প্ৰদান নকৰে। তাৰ তেনেস্থলত নাগালেণ্ডৰ একাংশই যি ধৰণৰ কাম কৰিছে তাক লৈ সঁচাকৈ কিন্তু আমি আচৰিত হৈছোঁ। অসমৰ মানুহ বা গৰু ছাগলী সোমালে 50,000 টকা দিয়াটো এইটো বাৰু গ্ৰহণযোগ্য হয়নে? আৰু আমাৰ ইয়াত চাওক, নাজিৰা বালিঘাট এখন দিখৌ ব্ৰিজ, আহিলেই আপোনালোকে বালিঘাটত ইয়াত বিভিন্ন প্ৰজাতিৰ কুকুৰৰ তেওঁলোকে বিক্ৰী কৰে, কুকুৰ লগতে ইয়াত বিভিন্ন ধৰণৰ শাক পাচলি, ঝাৰু আদি তেওঁলোকে ব্যৱসায় 3 বছৰ ধৰি ইয়াত কৰি আছে। তাৰ আগতেই গেলেকী, আপোনালোকে মেকিপুৰ যাওক, সকলোতে তেওঁলোকৰ ব্যৱসায় চলি আছে, আহি থাকে, কোনেও কিন্তু বাধা প্ৰদান কৰা নাই। কিন্তু মেৰাপানীত এই যি ওলোটা দৃশ্য দেখিবলৈ পোৱা গৈছে, নগাই যি ধৰণৰ কাম কৰিছে, এইখিনি কিন্তু নগাইও এবাৰ অনুধাৱন কৰাটো উচিত বুলি আমি ভাবোঁ। আৰু আপোনালোকে কি ভাবে জনাব বুলি আশা কৰিলোঁ, কাৰণ আমি তেওঁলোকক বাধা দিয়া নাই, কিন্তু তেওঁলোকে আমাক কিয় বাধা দিব? কাৰণ তেওঁলোকৰ বৰ্তমান সময়ত চলিব ফুৰিবৰ কাৰণে যিমান অৰ্থনৈতিক সম্বল, এই সম্বলবোৰ অসমৰ দ্বাৰাই পাৰ হৈ যায়। তেনেস্থলত তেওঁলোকে আমাৰ অসমৰ মানুহক এনেধৰণে কৰাটো কিমান যুক্তিসংগত এটা ভাবিব। আৰু যদি আমাৰ অসমতো ইনাৰ লাইন পাৰ্মিট হৈ যায়, তেনেহ'লে তেওঁলোকৰ অৱস্থা কি হ'ব সেইটো এবাৰ ভাবি চাইছেনে? সেয়েহে আমি ইণ্ডিয়া, অৰ্থাৎ আমি ভাৰতীয় নাগৰিক হিচাপে এই ক্ষেত্ৰত কিন্তু আমি সম্প্ৰীতিৰ নিদৰ্শনে দাঙি ধৰিব লাগে। ইয়াৰ বিপৰীতে আমি কিন্তু সংঘাত সৃষ্টি কৰাটো উচিত নহয়।